মই সকলোকে নমস্কাৰ যাচিছোঁ আৰু ধন্যবাদ যাচিছোঁ। আজি আপোনালোকে এই বিশেষ প্ৰেছ কনফাৰেন্স অহাৰ কাৰণে মই আপোনালোকক আজি এই কাৰণে মাতিছোঁ যে যোৱাকালি আৰু আজি বিভিন্ন সাংবাদিক অনুষ্ঠানৰ দ্বাৰা আৰু আমাৰ ইলেক্ট্ৰনিক মিডিয়াটো এটা নিউজ প্ৰকাশিত হৈছে যে অসম চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগৰ দ্বাৰা যি চৰকাৰী ৰাজ সাহায্য পাইছে তাতো মোৰ নামটো আছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আৰু তেওঁলোকে বহুত বেলেগ ধৰণে প্ৰকাশ কৰিছে যে সাধাৰণ মানুহে হয়তো বুজিব যে ময়ো এটা কেলেংকাৰী যোগেদি ৰাজ সাহায্য পাইছোঁ। মই এটাই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মই ডক্টৰ হিতেশ বৰদলৈ এতিয়ালৈকে চৰকাৰী দুগ্ধ যি আমাৰ উন্নয়ন বিভাগ আছে তাৰ দ্বাৰা কোনো আঁচনি কোনো স্কিমত মই একো পইচা লাভ কৰা নাই। গতিকে এইটো সম্পূৰ্ণ মিছা কথা। মই ইয়াৰ লগত জড়িত হৈ থকা সকলো সাংবাদিকতাৰ তেওঁলোকৰ গোষ্ঠীক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকক আমি বহুত সন্মান কৰোঁ। আপোনালোক দেশৰ কাৰণে বহুত এটা চতুৰ্থ স্তম্ভ দেশখনৰ আগুৱাই নিবৰ কাৰণে। গতিকে আপোনালোকে বাতৰি প্ৰকাশ কৰিলে সঁচা মিছা চাই প্ৰকাশ কৰাৰ কাৰণে আমি সদায় আপোনালোকক ধন্যবাদ জনাওঁ। গতিকে এনে এটা মিছা সম্পূৰ্ণ মিছা বাতৰি আপোনালোকে প্ৰকাশ কৰি মোক জনমানসত যি হেয় প্ৰতিপন্ন কৰিছে তাৰ কাৰণে মই দুখ পাইছোঁ। আৰু মই স্পষ্ট কৰি দিছোঁ যে মই অসম বিভাগৰ দুগ্ধ উন্নয়নৰ কোনো আঁচনি এতিয়ালৈকে একো মই পইচা লাভ কৰা নাই। আৰু ইয়াৰ দ্বাৰা মই স্পষ্ট কৰি দিছোঁ। আৰু যিসকল সাংবাদিকতাই এই প্ৰকাশ কৰিছে তেওঁলোকে যাতে এই কথাটো মন কৰে আৰু তেওঁলোকে এই নিউজটো যাতে তেওঁলোকে এটা বিচাৰ বিবেচনা কৰি ইয়াৰ পিছত তেওঁলোকে প্ৰকাশ কৰে। ধন্যবাদ। মই অলৰেডি স্পষ্ট কৰি দিছোঁ যে মই কোনো আঁচনিৰ পৰা দুগ্ধ উন্নয়ন বিভাগৰ কোনো আঁচনিৰ পৰা এতিয়ালৈকে একো আঁচনি পইচা লাভ কৰা নাই। SK দাসৰ কথাটো মই কোৱাটোতো যুক্তি নহয়, কিন্তু তথাপি যিহেতু সুধিছে সেইটো আঁচনিটো, কাৰণ মই যিহেতু বিভিন্ন ফাৰ্মৰ লগত জড়িত, মোৰো ডায়েৰী ফাৰ্ম আছে, মোৰ তাতো কেতিয়াবা চৰকাৰী পক্ষ মানুহ আহে যে এনেকুৱা চৰকাৰী সুবিধা আছে আপোনালোকে এপ্লাই কৰিব পাৰে, পইচাবিলাক ঘূৰি যায়। গতিকে সেইটো এটা প্ৰগ্ৰাম আছিলে যে 95 লাখৰ এটা প্ৰজেক্ট আছিলে, তাৰে 50% বেংকৰ ফাইনেন্স কৰিব লাগে। আৰু ST SC জেনেৰেল কেটেগৰী ৱাইজ একজেক্টলি মই নাজানো, কিছু ছাবচিডি আছে, কিন্তু বেংকে লোনটো ফাইনেন্স কৰাৰ পিছতহে আৰু তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা ছাবচিডিটো পায় এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজ। কিন্তু বহুত মানুহে ল'ব এইকাৰণে নোৱাৰে, মিনিমাম নিজৰ ফাইলত 10 লাখ টকা লাগিব, বেংকৰ লোন পাবলৈ চিভিলটো ক্লিয়াৰ হ'ব লাগিব, তেতিয়াহে বেংকে লোন দিব। আৰু বেংকৰ লোন নিদিয়ালৈকে তেওঁলোকে ছাবচিডিটো পাবলৈ ইলিজিবল নহয়। আৰু মোৰ যিখিনি জ্ঞান, সেইকাৰণে সকলো আমাৰ যিবিলাক ডায়েৰী ফাৰ্মৰ মানুহ আছে, যিবিলাক ফাইনেন্সিয়েলি বহুত ভাল নহয় অৱস্থা, তেওঁলোকে 10 লাখ টকা জমাও কৰিব নোৱাৰে। আৰু যিকোনো কাৰণত হয়তো বেংকৰ নিয়মটো ফুলফিল নকৰাৰ কাৰণে তেওঁলোকে বেংকৰ ফাইনেন্স নোপোৱাৰ কাৰণে সকলোৱে সেই স্কিমটো নাপায়। কিন্তু দুখৰ বিষয় যে আমাৰ বহুত পইচা সেই স্কিমত ঘূৰি যায়, কাৰণ মই জানো, জড়িত হৈ আছোঁ, কিন্তু মই তেনেকৈ লোৱা নাই। মই তেওঁৰ স্কিমটো মোক সুধিছিলে আৰু মই জানো, আৰু সেই স্কিমটো যে চলি আছে বহুত বছৰৰ পৰা চলি আছে, 2006 পৰাই মানুহে এইটো লৈ আছে। ইয়াতে 2006 আমাৰ ভেটেনেৰী ডক্টৰ হুছেইন তেওঁ এইটো পাইছিলে। বহুত মানুহে পাইছে এইটো, যোনে এপ্লাই কৰে ইলিজিবলে সিয়ে পায়। ইয়াত কোনে পাব লাগে পাব নালাগে এইটো আচলতে চৰকাৰে ডিচিশ্যন নলয়, এইটো বেংকে লোন হোৱাৰ পিছত তাত এটা গাইডলাইন আছে, তেওঁলোকে ডিচিশ্যন দিয়ে। একজেক্টলি নিজৰ পইচাটো লাগিবই, আৰু বেংকে লোন চেংচন হোৱাৰ পিছতহে তেওঁক পইচাটো নিদিয়ে, সেই ছাবচিডিটো বেংকত জমা দিয়ে। আৰু বেংকে কি কৰে, বিলৰ এগেইনষ্টত গৰু কিনা বা জেনেৰেটৰ কিনা বা ইলেক্ট্ৰিচিটি এগেইনষ্টত পইচাটো ৰিলিজ কৰি দিয়ে, ডাইৰেক্ট নিদিয়ে। তাৰমানে ছাপ'জ 30 লাখ টকা ছাবচিডি পালে আৰু 30 লাখ টকা নিজৰ, গতিকে 30,000 টকা আৰু 30% মিলাই পেলাই যেতিয়া পইচাটো পে'মেণ্ট কৰিব, গৰু কিনিব, ৰচিদ দিব, বেংকৰ মানুহ যাব, ভেটেনেৰী মানুহ যাব, ইঞ্চুৰেঞ্চ হ'ব, ফটো তুলিব, তাৰপিছতে পইচাটো উলিয়াই দিয়ে, ডাইৰেক্ট দি নিদিয়ে ছাবচিডি।